Hello everyone. So যোৱাকালি আসাম পুলিচ SI AP আৰু ABUB সকলোৰে মানে এডমিট কাৰ্ড ওলালে আৰু বহুতে ইমান দিনে অপেক্ষা কৰি থকা মানে পৰীক্ষাটো ফাইনালি হ'বগৈ আৰু হেতুৱে হয়তো বহুতৰ মনত এই এডমিট কাৰ্ড যোৱাকালি ওলোৱাৰ কাৰণে হয়তো বহুতৰে ভয়ও লাগি আছিল যেহেতু হয়তো এদিন সপ্তাহ দুসপ্তাহ মানে গেপ পৰি গৈছিল তেওঁলোকৰ পঢ়া শুনাত লৈ পিনে আৰু যিসকলেতো কন্টিনিউয়াসলি ষ্টাডি কৰি আছিল তেওঁলোকৰ কাৰণেতো আৰু বেছি ভাল খবৰ হয় আৰু যিসকলে মানে কৰা নাছিলে বা এই মানে বহুতে এনেকৈ ভাবি আছিল ন যে ফেব্ৰুৱাৰী মাৰ্চ মানত এক্সাম হ'ব বুলি সো আৰু আমাৰ হাতত এমাহ ডেৰমাহ সময় আছে এনেকুৱা নিচিনা মানে ফিল হৈ আছিল হয়তো তো মই আজি এই ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আপোনালোকে এটা কথাই কম চাওক এতিয়া যিহেতু আমাৰ হাতত মাত্ৰ আছে যদি ভালকৈ যদি চাবলৈ যাওঁ 15 days আছে বুলি আমি ধৰি ল'ব পাৰোঁ আৰু হেতুৱে আজিৰ পৰা যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ে বা ভালদৰে দিনে ৰাতিয়ে যদি পঢ়ে তেতিয়াহ'লে হয়তো আপোনালোকে এক্সামটো দি অন্তত ভাল লাগিব যদি এনেকৈ ভাবে যে 15 দিনে আছে কিনো পঢ়িম ইমান দিনে মানে পঢ়িলোঁ একো নোৱাৰিলোঁ এতিয়ানো আৰু এই 15 দিনতনো কি পঢ়িম এনেকৈ বুলি যদি ভাবি পিনে আপোনালোকে পৰীক্ষাটো দিবলৈ যায় হয়তো পৰীক্ষাটো দি ভাল নালাগিব কাৰণ বহুতখিনি প্ৰশ্ন উত্তৰ আপোনালোকে কৰিব নোৱাৰিব তো মই আজি এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ চাওক যোৱাকালি এডমিট পোৱাৰ লগে লগে কাৰ ভয় লাগিছিল বাৰু এনেকুৱা লাগিছিল নে যে খাবলৈও মন যোৱা নাই শুবলৈও মন যোৱা নাই এনেকুৱা নিচিনা হৈছিল বা কেনেকুৱাকৈ আকৌ ষ্টাৰ্ট কৰিম এনেকুৱা নিচিনা হয়তো কেনেকুৱাকৈ আকৌ ষ্টাৰ্ট কৰিম এনেকুৱা নিচিনা এটা ভাৱ হৈছিলে ন সো মই আজি সেইটো কাৰণে কৈছোঁ যাওক যোৱাকালি দিনটো বাৰু সেনেকৈ গুচি গ'ল আপোনালোকে আজিৰ পৰা ষ্টাৰ্ট কৰক আজিৰ পৰা মানে একদম ভালদৰে মানে ইমান দিন যদি পঢ়াও নাছিলে আপোনালোকে এই এসপ্তাহ দুসপ্তাহ যদি আপোনালোকে পঢ়াও নাছিলে তেতিয়াহ'লে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক দিনে ৰাতি একদম কষ্ট কৰক আৰু এনেকুৱা নকৰিব যে আপোনালোকে আকৌ নতুনকৈ পঢ়ি মানে বেলেগ আপোনালোকে হেৰি পঢ়িছে বা বেলেগ টপিক পঢ়িছে এনেকুৱা নহয় ইমান দিনেতো আপোনালোকে নপঢ়াকৈ থকা নাছিলে ন যিখিনি পঢ়িলে সেইখিনিকে ৰিভিজন কৰক আকৌ আৰু হেতুৱে এই 10-15 দিন ৰিভিজনৰ কাৰণে পুৰা লাগি যাওক আৰু আপোনালোকে যিমান পাৰে মানে মক টেষ্ট দিবৰ কাৰণে ট্ৰাই কৰক মক টেষ্ট দিয়ক আৰু মই আপোনালোকক এটা এপ সাজেষ্ট কৰিছিলোঁ আগতেই ৰিষ্টাডি বুলি এটা এপ আছে আৰু সেই এপটোত আপোনালোকে ফ্ৰী মানে এতিয়া মই কোৰ্সটোৰ দাম কিমান হৈ আছে নাজানো হয়তো 99 নে 199 এনেকুৱা সামথিং হয় যে সেই ৰিষ্টাডি এপটো যদি আপোনালোকে লোৱা নাই তেতিয়াহ'লে এতিয়াও টাইম আছে আপোনালোকে লৈ লওক আৰু সেই 10-15 দিনৰ আপোনালোকে ৰিষ্টাডি এপটোত ডেইলি মানে 1 hours 2 hours MCQ দিলে মানে তাৰ পৰা বহুতখিনি কুৱেশ্যন কমন আহে যিহেতু ADAR এক্সামতো সেইখিনি বহুতখিনি কুৱেশ্যন কমন আহিছে সো মই আজি ভিডিঅ'টো বেছি দীঘল কৰা নাই আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক ইমান বেছি নাৰ্ভাছ নহ'ব আৰু এনেকুৱাকৈ নাৰ্ভাছ হ'লে মানে বহুতে মানে এনেকৈ নাৰ্ভাছ হৈছে সো তাৰ ভিতৰত মানে যিকেইজনে মানে এই 15 দিনতো কষ্ট কৰিছে তাৰ ভিতৰত এজন দুজন হ'লেও মানে এক্সামটো ক্ৰেক কৰিব সো ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক বি পজিটিভ আৰু একো নেগেটিভ থট নানিব মনলৈ যিমানখিনি পাৰে চেষ্টা কৰক নিজৰ এফৰ্টটো দিয়ক আৰু এনেকুৱা নহয় যে আপোনালোকে একেবাৰে পঢ়া নাছিলে অবভিয়াছলি পঢ়িছিলে ADAR কাৰণেও হয়তো পঢ়িছিলে আপোনালোকে সো আৰু ইমান বেছি নেগেটিভ নানিব কাৰণ যিমান নেগেটিভ থট আনিব আপোনালোকৰ মনলৈ সিমানে মানে আপোনালোকৰ মানে পঢ়িব মন নাযাব আৰু হাতত বেছি দিন নাই যিহেতু 5 তাৰিখে এক্সাম হ'ব বুলি ঘোষণা কৰিছে এতিয়া এডমিট কাৰ্ডত মানে কিমান ক'ত কি চেণ্টাৰ পৰে সেইবিলাক আপোনালোকৰ ইছ্যু হৈ যাব আৰু দি দিব সো বি পজিটিভ ভালদৰে প্ৰিপাৰেশ্যন কৰি থাকক আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই বাই